বৰষুণ যাক কেতিয়া কমিব বাৰু? চোৱাচোন আমাৰ ভিতৰতো গোটেই পানী পানী হৈ গৈছে। মোৰ যে বৰ ভয় লাগিছে মা। আমি এতিয়া কি কৰিম বাৰু? ক'ত থাকিম? সৰু আয়ো, তই ভগৱানক প্ৰাৰ্থনা কৰচোন যাতে সোনকালে বৰষুণ যাক কমি যায়। সৰু ল'ৰা ছোৱালীৰ অনুৰোধ বোলে ভগৱানে সোনকালে ৰক্ষা কৰে। মা, পানী দেখোন ঘৰৰ ভিতৰলৈকে আহিছে। লাহে লাহে পানী বাঢ়িয়ে গৈ আছে। টিঙৰ ফুটাই দিও বহুতখিনি পানী পৰিছে মা। মোৰ কিতাপখিনিৰ কাৰণে বৰ চিন্তা লাগিছে। মোৰ কিতাপখিনি যদি তিতি যায়, বেয়া হৈ যায়, মই কেনেকৈ পঢ়িম? পৰীক্ষা দেখোন পালেহিয়ে মা। স্কুলৰ পৰা আহি মই ইউনিফৰ্ম নোখোলাকৈয়ে পঢ়িবলৈ বহিছিলোঁ। ভাবিছিলোঁ এইবাৰ মই আগৰ বাৰতকৈ ভালকৈ পঢ়িম, বহুত ভাল নম্বৰ লৈ পাছ কৰিম। কিন্তু চোৱাচোন এইবোৰ কি হৈ গ'ল? এনেকৈয়ে যদি বৰষুণ দি থাকে, পানী বাঢ়ি গৈ থাকে, মই দেখোন একো পঢ়িবই নোৱাৰিম। মা, মোৰ পৰীক্ষা দেখোন বেয়া হ'ব এনেকৈ। ৰচোন ডাঙৰ আই, তই ইমান চিন্তা নকৰিবি। কিবা এটা কৰিব লাগিব। তহঁতৰ মাৰ থাকোঁতে তহঁতে ইমান চিন্তা কৰিব নালাগে। কিন্তু মা, তুমি অকলেনো কি কৰিবা? আমাৰ দেউতা থকা হ'লে চাগে আজি আমাৰ এনেকুৱা অৱস্থা নহ'ল হ'লে ন মা? ভগৱানে বাৰু আমাৰ লগত কিয় এনেকুৱা কৰিলে মা? আমাৰ দেউতাক আমাৰ পৰা কাঢ়ি লৈ গ'ল আৰু আমাক ইমান দুখীয়া বনালে। থাকিবলৈ আনকি ভাল ঘৰ এটাও নাই আমাৰ। বৰষুণ দিলেই গোটেই ঘৰতে পানী সোমাই যায়। মানুহৰ দিন সদায় একে নাথাকে নহয়। আজি আমি দুখ কৰি আছোঁ, কিন্তু তহঁতে চাবিচোন, ভগৱানে এদিন নহয় এদিন আমাক চকু মেলি চাব। ভণ্টি, তই অলপ মনে মনে থাকচোন। এইবোৰ কথা কৈ তই মাক আৰু চিন্তাতহে পেলাইছ। আৰু মা কি অকলশৰীয়া হ'ব? আমি দুজনী আছোঁ নহয় মাৰ লগত। আৰু মায়ে একেবাৰে ঠিক কথাই কৈছে, মানুহৰ দিন সদায় একে নাথাকে নহয়। তই চাবিচোন, মই বহুত ভালকৈ পঢ়া শুনা কৰিম, ডাঙৰ চাকৰি কৰিম। আমাৰ অৱস্থা এনেকুৱা হৈ নাথাকে। কিন্তু মোৰ বা, তই দেখোন এইবাৰে পৰীক্ষাটো ভালকৈ দিব নোৱাৰিবি। পানী যেনেকৈহে বাঢ়িব ধৰিছে, তোৰ কিতাপ পত্ৰবোৰো দেখোন তিতি যাব। মোৰতো সেইকাৰণে চিন্তা লাগিছে অ' ভণ্টি। বেলেগ একো চিন্তা নাই। পানী বাঢ়িছে, আকৌ কমি যাব। আমাৰ ঘৰতনো আৰু বেলেগ কি মূল্যৱান বস্তু আছে যিবোৰ পানীত তিতি বেয়া হ'ব? অলপ লেতেৰাহে হ'ব। তই আৰু মই মিলি আকৌ আগৰ দৰে পৰিষ্কাৰ কৰিব পাৰিম। কিন্তু যদি মোৰ কিতাপখিনি বেয়া হ'বলৈ হয়, আকৌ মায়ে ক'ৰ পৰা গোটাই দিব পাৰোঁ? ডাঙৰ আই, তোৰ পঢ়া শুনা ক্ষতি নহয়, তই চিন্তা নকৰিবি। কাইলৈ ককাইদেউ ঘৰলৈকে যাম। মানে তহঁতৰ বৰদেউতাৰ কথা কৈছোঁ। তেওঁলোকৰ দুমহলীয়া ঘৰ নহয়, তাত চাগে পানী উঠা নাই। তেওঁলোকৰ ঘৰতে কেইদিনমান থাকিবগৈ লাগিব। তই তাতে পঢ়া শুনা কৰিব পাৰিবি আৰু বৰমাৰক অকণমান সহায় কৰিও দিবি কামে বনে। কিন্তু মা, বৰমাই জানো আমাক তাত থাকিবলৈ দিব? আৰু ৰিয়া বাই দেখোন আমাৰ দুজনীক দেখিবই নোৱাৰে। ধেত, তেনেকৈ ক'ব নাপায় নহয় সৰু মাজনী। ৰিয়া তহঁত দুজনীতকৈ ডাঙৰ। তহঁত দুজনী বায়ে হয়। তহঁতে কিবা ভুল কৰিলে তাই দেখুৱাই দিবই। তহঁতৰ বায়ে হয় যদি তহঁতক খং কৰিব পাৰে। আৰু বৰমাৰে অলপ কথাবোৰ কাৰাকৈ কয় বাৰু, কিন্তু সেই বুলিয়েই মানুহগৰাকীৰ মনটো বেয়া নহয় নহয়। আৰু আমিতো তেওঁলোকৰ নিজৰ মানুহেই হয়। নিজৰ মানুহখিনি কেনেকৈ বিপদৰ সময়ত এৰি দিবনে বাৰু? আৰু তহঁত দুজনীয়েও অকণমান সহ্য কৰিবি আৰু। আনৰ ঘৰত যদি আমাক থাকিবলৈ আশ্ৰয় দিয়ে, অকণমানটো কথা শুনাবই। তহঁতে সেইবোৰ ধৰি নাথাকিবি। মই পৰাপক্ষত কেতিয়াও তেওঁলোকৰ পৰা সহায় বিচাৰি নাযাওঁ। তহঁতৰ দেউতাৰ ঢুকোৱাৰ পিছৰ পৰা তহঁত দুজনীক মই বহুত কষ্ট কৰি ডাঙৰ কৰি আছোঁ। আনৰ ঘৰত হাজিৰা কাম কৰি কৰি হ'লেও তহঁত দুজনীক ভালকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ডাঙৰ আইজনী মৌচুমী মাজনী, তাই পঢ়াত ভাল। স্কুলৰ ছাৰ বাইদেউসকলেও কয় নহয়, তাই পঢ়াত বহুত ভাল। তাইক যাতে মই ভালকৈ আগলৈ পঢ়াব পাৰোঁ, মোৰ মাত্ৰ সেইটোৱে চিন্তা হৈ থাকে অ'। তহঁত দুজনীক লৈ মোৰ বহুত সপোন, বহুত আশা। নাজানো মোৰ এই সপোনবোৰ, আশাবোৰ ভগৱানে পূৰা কৰে নে নাই। কিন্তু মই অকলশৰীয়া মানুহজনীয়ে যিমানখিনিলৈকে পাৰোঁ সিমানখিনি চেষ্টা কৰোঁ। প্ৰয়োজন হ'লে আনৰ ঘৰত দিনে ৰাতিয়ে কাম কৰিম মই। তথাপিও তহঁত দুজনী যাতে একো অভাৱ নহওক, মই সেইটোৱে বিচাৰোঁ। বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত। বাকীবোৰ ক্ষেত্ৰত বাৰু মই আনৰ ল'ৰা ছোৱালীবোৰৰ দৰে তহঁতক সা সুবিধা দিব পৰা নাই, আৰু পঢ়াৰ ক্ষেত্ৰতো দিব পৰা নাই। তথাপিও মই চেষ্টা কৰোঁ। কিন্তু দুদিন পিছে পিছে দেখোন ইটো সিটো বিপদ আহিয়ে থাকে। কিন্তু কেতিয়াও মই তহঁতৰ বৰদেউতাৰ ওচৰত সহায় বিচাৰিবলৈ যোৱা নাই। তহঁতৰ আগত এইবোৰ ক'ব নাপায়। তথাপিও আজি মই ক'বলৈ বাধ্য হৈছোঁ। মোৰ মানুহজন ঢুকোৱাৰ পিছত তেওঁতো আমাৰ খবৰ ৰাখিব লাগিছিল। অন্ততঃ মোৰ খবৰ নহ'লেও তহঁত দুজনীৰ খবৰ ৰাখিব লাগিছিল। তহঁত দুয়োজনীৰ লগততো তেওঁলোকৰ তেজৰ সম্পৰ্ক আছে। যেনেকৈ তেওঁলোকৰ ছোৱালী ৰিয়া, তেনেকৈ তহঁত দুজনী নহয় জানো? তথাপিও কোনো দিনে তেওঁলোকে আহি সোধা নাই তহঁত দুজনী ভালে আছনে নাই, খাবলৈ বা পাইছনে নাই। ময়ো অৱশ্যে এইবোৰ আশা কেতিয়াও কৰা নাই আৰু নকৰিলোঁ হ'লে। কিন্তু এতিয়া একেবাৰে উপায় নোহোৱাতহে তেওঁলোকৰ ওচৰত সহায় বিচাৰিবলৈ গৈ আছোঁ। মৌচুমী মাজনীৰ পৰীক্ষা পাইছেহিয়ে। তাই যদি পঢ়িব নোৱাৰে, তাই যদি কিতাপখিনি বেয়া হৈ যায়, তেনেহ'লে তাইৰ গোটেই বছৰটোৰ কষ্ট অথলে যাব। একমাত্ৰ সেইকাৰণেহে মই তহঁতৰ বৰদেউতাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। তুমি একেবাৰে চিন্তা নকৰিবা মা। চাবাচোন, বৰদেউতাই আৰু বৰমায়ে এইবাৰ আমাক নিৰাশ নকৰে। এনেকুৱা বিপদৰ সময়ত তেওঁলোকে আমাৰ সহায় নিশ্চয় কৰিব। আৰু আমি দুজনীয়েও কম নহয় বৰমাক। আমি তেওঁক চব কামতে সহায় কৰি দিম। মাত্ৰ কেইদিনমান থাকিবলৈ আশ্ৰয় দিলেই হ'ল।
পানীখিনি অলপ শুকালে আমি আকৌ আমাৰ ঘৰলৈ গুচি আহিম। নীলিমা, তোৰ লাজ লগা নাই? ছোৱালী দুজনীক লৈ যে আমাৰ ঘৰলৈ গুচি আহিলি। তহঁতৰ ঘৰত পানী সোমাইছে, অকণমান পানী সোমালে বুলি এনেকৈ গুচি আহিব লাগেনে? আমি কি কৰিব পাৰিম ইয়াত? বৰষুণ দেখোন কমিছে লাহে লাহে, ৰ'দ দিলে চব শুকাই যাব। দুদিনমান ধৈৰ্য ধৰিব নোৱাৰনে তহঁতে? কিয় ধৈৰ্য ধৰিব নোৱাৰিম নবৌ? গোটেই জীৱনটো দেখোন আমি কেইজনীয়ে ধৈৰ্য ধৰিয়ে আছোঁ। কেতিয়াবা জানো আপোনালোকৰ ওচৰলৈ সহায় বিচাৰি আহিছিলোঁ, আজি নোৱাৰাতহে আহিব লগা হ'ল। মৌচুমী মাজনীৰ পৰীক্ষা পাইছেহিয়ে, কিতাপ পত্ৰবোৰ চব তিতিছে, আৰু ঘৰখনৰ অৱস্থা এনেকুৱা যে এঠাইত বহি তাই পঢ়িবও নোৱাৰে। সিজ একেবাৰে দুদিন নপঢ়িলে কিনো হৈ যাব? পঢ়ি শুনি যেনিবা তাহাঁতে একেবাৰে IPS অফিচাৰহে হ'ব। চা নীলিমা, তহঁত তিনিজনী থাকিব পৰাকৈ আমাৰ ঘৰত জেগা নাই। আৰু আমাৰ ছোৱালী ৰিয়াৰ কথাটো গম পাৱেই তহঁতে, তাই লেতেৰা পেতেৰা একেবাৰে সহ্য কৰিব নোৱাৰে। আৰু কোৱাৰ কাৰণে বেয়া নাপাবি, তহঁতৰ নিচিনা দুখীয়া মানুহবোৰ বহুত লেতেৰা হয়। তহঁতক যদি আমি থাকিবলৈ ঠাই দিওঁ, ৰিয়াই আমাৰ ওপৰতে খং কৰিব। অৱশ্যে তই যদি তোৰ দুজনী ছোৱালীৰ ভিতৰত কোনোবা এজনীক থৈ যাব খোজ, তেনেহ'লে থৈ যাব পাৰ, কিন্তু মাত্ৰ 2-এদিনৰ কাৰণে নহয়, সদায় থাকিব লাগিব। ঘৰৰ কাম কাজবোৰকে কৰিব পাৰিব, আৰু আমি পইচা দিম নহয় তাৰ বিনিময়ত। তোৰো অকণমান সহায় হৈ যাব। আনৰ ঘৰে ঘৰে কাম কৰি আৰু কিমান দিন থাকিবি? আৰু ইহঁতে পঢ়া শুনা কৰিনো কি কৰিব? তাতকৈ কাম কৰিবলৈকে দে, ভৱিষ্যতলৈও কামত আহিব। নবৌ, আপুনি এনেকৈ ক'ব পাৰিলে? হ'ব পাৰোঁ আমি দুখীয়া, কিন্তু আমিতো একে বংশৰে মানুহ হয়। আপোনাৰ নিজৰ ছোৱালী ৰিয়া যেনেকুৱা, আমাৰ এই দুইজনী ছোৱালীও তেনেকুৱাই নহয় জানো? আপুনি কেনেকৈ বাৰু ইহঁত দুজনী কোনোবা এজনীক আপোনাৰ ঘৰৰ কাম কৰা ছোৱালী হ'বলৈ কৈছে? আৰু ককাইদেউ, আপুনিও এনেকৈ মনে মনে শুনি আছে? আমি টকা পইচা বা ডাঙৰ কিবা বস্তু বিচাৰি অহা নাছিলোঁ নহয়, মাত্ৰ 2টা দিনৰ কাৰণে আশ্ৰয় বিচাৰিছিলোঁ। তাৰ কাৰণে নবৌয়ে আমাক ইমান কথা শুনাই দিলে। নবৌ, ককাইদেউ, আপোনালোকক বহুত বহুত ধন্যবাদ। আজিৰ পৰা আপোনালোকৰ প্ৰতি মোৰ মনত অলপ হ'লেও যদি নিজৰ ভাৱ আছিল, আজিৰ পৰা সেয়াও নাইকিয়া হৈ গ'ল। বহুত হ'ল নীলিমা, এতিয়া মনে মনে থাক। তহঁতৰ দৰে মানুহৰ পৰা আমি ইমান কথা শুনিবলৈ আমাৰ ইমানো বেয়া দিন অহা নাই। তোৰ ভালৰ কাৰণে কিবা এটা কৈছিলোঁ, তাতো আকৌ তই বেয়া পালি। আৰু শুন, আমাৰ ঘৰখন ধৰমশালা নহয় নহয় যে যোনে তোনে আহি থাকিব পাৰিব। আৰু হেৰি, আপুনি কি এনেকৈ মন বেজাৰ কৰি চাই আছে? বলক ভিতৰলৈ বলক। বেয়া নাপাবি অ বোৱাৰী, এওঁৰ কথাটো গম পাৱেই, অলপ খংটো বেছি। আৰু মৌচুমী, মিলি, তহঁত দুজনীও বৰমাৰৰ কথাত বেয়া নাপাবি। বৰমাৰ অলপ এনেকুৱাই অ'। আৰু শুনচোন, তহঁতে চিন্তা কৰিব নালাগে, তহঁতে ঘৰলৈ যা। মই বাৰু কি কৰিব পাৰোঁ চাওঁ। টকা পইচাৰ ফালৰ পৰা যি সহায় লাগে মই কৰিব পাৰিম। তহঁতৰ ঘৰটো অলপ ঠিক কৰি দিবলৈ মিস্ত্ৰী পঠাই দিম বাৰু। আৰু টকা পইচা চিন্তা কৰিব নালাগে, ময়ে দিম। নালাগে ককাইদেউ, নালাগে। আপোনালোকৰ পৰা মই টকা পইচাৰ সহায় কেতিয়াও বিচৰা নাছিলোঁ, আৰু ভগৱানে নকৰক আগলৈও যাতে মোৰ বিচাৰিব লগা নহওক। ঘৰত পানী সোমোৱাৰ কাৰণে মোৰ দুজনী ছোৱালীয়ে পঢ়াত অলপ অসুবিধা হৈছে, সেইকাৰণেহে মাত্ৰ 2-এদিনৰ কাৰণে ইয়াত থাকিবলৈ আহিছিলোঁ। ইমান ডাঙৰ ঘৰখন থাকোঁতেও বোলে আমাৰ তিনিজনী থাকিব পৰাকৈ ইয়াত ঠাই নাই। এটা কথা আজি বহুত ভালকৈ গম পালোঁ ককাইদেউ, ধনী মানুহবোৰৰ মাত্ৰ ঘৰখনেই ইমান ডাঙৰ থাকে, মনবোৰ কিন্তু বহুত সৰু থাকে। আৰে খুৰী, আপুনি এতিয়াও ইয়াতে আছে? মায়ে দেখোন আপোনাক ভালকৈ কৈ দিছে যে আমাৰ ঘৰত আপোনালোক থাকিব পৰাকৈ ঠাই নাই। আৰু দেউতা, তুমিনো কিয় ইয়াত থিয় হৈ আছা? ব'লা ভিতৰলৈ ব'লা, মায়ে মাতিছে। আৰু খুৰীহঁতক যদি কিবা টকা পইচা লাগে দি দিয়াচোন। অথনিৰে পৰা ইয়াতে ৰৈ আছে, কিবা ৰুমটো বেয়া বেয়া গোন্ধাইহে গৈছে। মৌচুমী, মিলি, তহঁতে গা চা নোধোৱ নেকি? ইমান যে বেয়া বেয়া গোন্ধাই। ৰিয়া, মানুহক এনেকৈ কথা কয় নেকি? তাতে আকৌ এই দুজনী তোমাৰ নিজৰ ভণ্টি, একেবাৰে গোটেইজনী মাৰাৰ নিচিনাই হ'লা। আৰুনো কাৰ নিচিনা হ'ব লাগে দেউতা? মাৰ নিচিনা স্মাৰ্টেই হৈছোঁ মই, তোমাৰ নিচিনা অভং হ'ব লাগে নেকি? তোমাৰ যদি এই গেলা গেলা গোন্ধত ৰৈ থাকিবলৈ ইমান ভাল লাগিছে, তেনেহ'লে ৰৈ থাকা, মই যাওঁ ভিতৰলৈ। বোৱাৰী, মৌচুমী, মিলি, মই কি কৰিম বাৰু কচোন? মই একেবাৰে নিৰুপায় অ'। বৰ দেউতা, তুমি নাকান্দিবা। আমি বুজি পাইছোঁ তুমি আমাক সহায় কৰিব বিচাৰিছা, কিন্তু বৰমাৰ কথা চিন্তা কৰিহে তুমি নোৱাৰিছা। আমি তোমাক বেয়া পোৱা নাই বৰদেউতা, আৰু তোমাক কেতিয়াও আমি বেয়া পাব নোৱাৰোঁ। মায়ে আমাক সৰুৰ পৰা এইখিনি শিক্ষা দি ডাঙৰ কৰা নাই যে আমি ডাঙৰক বেয়া পাওঁ। তাকৈও তহঁত দুজনীক তহঁতৰ মাৰে বহুত ভাল শিক্ষা দি ডাঙৰ কৰিছে, কিন্তু মইহে নোৱাৰিলোঁ মোৰ ছোৱালীজনীক ভাল শিক্ষা দিবলৈ। মা, মোৰ পঢ়াৰ কাৰণেহে ইমানখিনি হৈছে, আৰু বৰমাইটো ঠিক কথাই কৈছে। আমাৰ নিচিনা দুখীয়া মানুহে পঢ়া শুনা কৰিনো কি কৰিম? আমি মাত্ৰ সপোনহে দেখিব পাৰোঁ, ডাঙৰ কিবা কৰাৰ, ভালকৈ পঢ়া শুনা কৰি চাকৰি কৰাৰ। কিন্তু বাস্তৱত সেইবোৰ সপোন কেতিয়াও পূৰা নহয় মা, কেতিয়াও নহয়। গতিকে এইবোৰ সপোন আমিও বাদ দিব লাগে। মা, মই আৰু পঢ়া শুনা নকৰোঁ, যিমানখিনিলৈকে পঢ়িলোঁ সেয়াই বহুত। তোমাক আৰু এনেকৈ আমাৰ কাৰণে কষ্ট কৰি থকা মই চাই থাকিব নোৱাৰোঁ। ময়ো তোমাৰ লগতে এতিয়াৰ পৰা মানুহৰ ঘৰত কাম কৰিম। মৌচুমী, সেনেকুৱা কথা আৰু তই কেতিয়াও নকবি। তহঁত দুয়োজনীক ভাল মানুহ কৰাটো তহঁতৰ দেউতাৰ আৰু মোৰ একমাত্ৰ সপোন আছিল। মোৰ মানুহজন এতিয়া মোৰ লগত নাই, কিন্তু তেওঁৰ সেই সপোনটো সেইটো আছে, আৰু তেওঁৰ সেই সপোনটো পূৰা কৰাৰ দায়িত্ব মোৰ। মই তেখেতৰ এই অন্তিম আশাটো পূৰা কৰিহে এৰিম। মৌচুমী, তই আজি মোক কথা দে যে তোৰ মুখৰ পৰা যাতে এনেকুৱা কথা আৰু কেতিয়াও নোলায়।
আজি বৰমাৰৰ কথাখিনিয়ে মোৰ অন্তৰত যিমান আঘাত দিছে, তোৰ মুখৰ পৰা ওলোৱা এই শব্দকেইটাই মোক আৰু তাতকৈ বহুত বেছি আঘাত দিছে। ইমান বছৰে মই যি কষ্ট কৰিলোঁ, সকলো যেন পানীৰ সৈতে মিহলি হৈ গ'ল। নাকান্দিবা মা, নাকান্দিবা। মোৰ ভুল হৈ গ'ল মা। মই আৰু এনেকুৱা কথা কেতিয়াও নকওঁ। মই পঢ়িম মা, বহুত ভালকৈ পঢ়িম। হাজাৰ বিপদ বিঘিনি আহিলেও সেই সকলোবোৰ নেওচি মই পঢ়ি যাম। আৰু চাবাচোন, আমাৰ এই পৰিস্থিতি মই সলনি কৰি হেৰিম। আজি যিসকল মানুহে আমাক দুখীয়া বুলি হাঁহিছে, তুচ্ছ তাচ্ছল্য কৰিছে, তেওঁলোকক উচিত উত্তৰ মই দিমেই। আৰে মৌ, তই আকৌ পথাৰলৈ কিয় আহিলি? মই গ'লোৱে হ'লো নহয় এতিয়া ঘৰলৈ। মা, তুমি পাহৰি গ'লা নেকি? আজি মোৰ ৰিজাল্ট দিছে নহয়। নাই পাহৰা হয় এজনী। তোৰ ৰিজাল্টৰ দিনটো বাৰু মই পাহৰিব পাৰোঁনে? ৰাতিপুৱাৰ পৰা অকল সেইটো কথাই মনলৈ আহি আছে। কিন্তু কি কৰিবি, খাটি খোৱা মানুহ যে, কাম কৰিবলৈ ওলাই নাহিলে খাম কি? পিছে মই লৰালৰিকৈয়ে ৰুই আছিলোঁ। এইডৰা ৰুই হ'লেই মই ঘৰলৈ গ'লো হ'লে তোৰ ৰিজাল্টৰ কথা সুধিবলৈ। কিন্তু তাৰ আগতে দেখোন তই ইয়ালৈ গুচি আহিলি। ৰিজাল্ট ওলাইছে নেকি? আৰুনো কি মা, ৰিজাল্ট অথনিয়ে ওলালে আৰু খবৰটো পায়েই মই তোমাৰ ওচৰলৈ ঢুপলিয়াই আহিছোঁ। হয় নেকি? মোক কচোন ক, কেনেকুৱা হ'ল ৰিজাল্ট? তই এবাৰ পাছ কৰিলি নে? ইমান বিপদ বিঘিনিৰ মাজত তই পঢ়া শুনা কৰিছিলি। মোৰ যে বহুত ভয় লাগি আছিল তোৰ ৰিজাল্টৰ কাৰণে। কচোন ক মোক, সোনকালে ক। আৰে মা, তুমি মোৰ হাতত এই ট্ৰফিটো দেখা নাই জানো? এইটো দেখিছোঁ বাৰু। কি হয়নো এইটো? তুমি যে সঁচাকৈ বহুত আজলি দেই মা। আৰু মা, তুমি যে মোক সুধিছা পাছ কৰিলোঁ নে নাই, তুমি জানি আচৰিত হ'বা মা। গোটেই স্কুলখনৰ ভিতৰতে মই চবতকৈ ভাল নম্বৰ পাইছোঁ। তই সঁচাকৈ কৈছেনে বাৰু? হায়াৰ ছেকেণ্ডেৰীৰ নিচিনা ইমান এটা ডাঙৰ পৰীক্ষাত তই গোটেই স্কুলখনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছ? আজি মোৰ বহুত ভাল লাগিছে মাজনী। মই আজি বহুত সুখী। ৰ'বা মা, ৰ'বা, আৰু খবৰ আছেই নহয়। সকল স্কুলখনৰ ভিতৰতে নহয়, তুমি জানানে, মই আমাৰ গোটেই জিলাখনৰ ভিতৰত চবতকৈ বেছি নম্বৰ পাইছোঁ। তই বাৰু কেনেবাকৈ ধেমালি কৰি আছ নেকি মোৰ লগত? নহয় মা, মই ধেমালি কৰা নাই। মই সঁচা কথাই কৈছোঁ। আৰু সেই কথাৰ প্ৰমাণ দেখোন মোৰ হাততে আছে। চোৱাচোন, এই ট্ৰফিটো মোক সেইকাৰণে দিছে। মৌচুমী, তোৰ খবৰটো পাই বৰ ভাল লাগিলে তহঁতৰ ঘৰলৈ পাৰ্টি খাবলৈ গৈ আছোঁ কিন্তু। আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ইমান ভাল ফলাফল দেখুৱালে বহুত ভাল লাগে সন্ধিয়া আহিব খুৰী, আৰু অকল আপুনিয়ে নহয়, ঘৰৰ সকলোকে লৈ আহিব। আইজনী আজি তোৰ দেউতা থকা হ'লে কিমান যে সুখ পালে হ'লে। আৰে মা, মই ভাবিছিলোঁ মোৰ ৰিজাল্টৰ কথা শুনি তুমি বহুত ফূৰ্তি কৰিবা, তোমাৰ ভাল লাগিব বুলি। তুমি দেখোন ওলোটাই কান্দিহে আছা। মা যদিও সেয়া মোৰ সুখৰ চকু পানী, দুখৰ নহয়। তোক পঢ়িবৰ কাৰণে মই ভালকৈ সুবিধাখিনিও দিব নোৱাৰিছিলোঁ। আনৰ ঘৰত হাজিৰা কাম কৰি যেনেকৈ পাৰিলোঁ তেনেকৈয়ে পঢ়ুৱালোঁ তোক। কিন্তু তাৰ মাজতে তই কিমান যে কষ্ট কৰি পঢ়িলি, দিন ৰাতি একাকাৰ কৰি পঢ়িছিলি তই। আৰু ভগৱানে আজি তোক সেই কষ্টৰ ফল দিলে মাজনী। আজি কিন্তু তোৰ দেউতাৰলৈ মোৰ বৰ মনত পৰিছে দুখ নকৰিবাচোন মা। আৰু শুনা, দেউতা আমাৰ ওচৰে পাজৰে আছে, আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে তেওঁ আজি বহুত সুখী। কিন্তু তোমাৰ চকুত এনেকৈ চকু পানী দেখিলে দেউতাৰ আত্মায়ো কষ্ট পাব। মৌচুমী একেবাৰে ঠিক কথাই কৈছে। আজি ইমান ভাল দিনটোত বাৰু তই কান্দিব লাগেনে? নাকান্দো এজনী, আৰু নাকান্দো। বহুত আশা কৰি আছিলোঁ এই দিনটোলৈ, আৰু তোৰ ইমান ভাল এটা ফলাফল শুনি নিজৰ আৱেগখিনি ধৰি ৰাখিব পৰা নাই মা। আৰু এটা কথা নহয়, যিহেতু মই জিলাখনৰ ভিতৰতে সকলোতকৈ বেছি নম্বৰ পাইছোঁ, গতিকে মোৰ স্কুলৰ সকলো ছাৰ বাইদেৱে মিলি মোক চহৰৰ এখন ভাল কলেজত নাম লগোৱাৰ কথা কৈছে। আমাৰ MLA ছাৰো আহিছিলে নহয়। মোৰ এডমিশ্যনৰ গোটেই খৰচ পাতি তেখেতেই দিম বুলি কৈছে। কিন্তু মইহে এতিয়ালৈকে একো কোৱা নাই, তোমাক সুধিহে জনাম বুলি কৈছোঁ। এইটো দেখোন বহুত ভাল খবৰ মাজনী। মইতো তোক ইমানখিনি সুবিধা কেতিয়াও দিব নোৱাৰিম। তেওঁলোকক ভগৱানে মংগল কৰক। আনৰ ছোৱালী এজনীৰ কথাও যে তেওঁলোকে ইমান ভাবিছে। তই আকৌ মোক কিয় সুধিব লাগে? তেতিয়াই মান্তি হৈ যাব লাগিছিল। মা, তেওঁলোকে অকল মোৰ এডমিশ্যনৰ টকাটোহে দিব। বাকী কিতাপ পত্ৰৰ খৰচ, চহৰত থকা খোৱাৰ খৰচ, সেইবোৰ যথেষ্ট হ'ব নহয়। সেইকাৰণে মই একো নক'লোঁ মা। তুমি বা আকৌ কি কোৱা? হয়তো মাজনী, চহৰত থকা খোৱাৰ খৰচো দেখোন বহুত হয়। মই এইটো কথা ভবাই নাছিলোঁ নহয়। একো নাই মা, মই তেওঁলোকক মনা কৰি দিম বাৰু। চহৰৰ কলেজত পঢ়িবই লাগিব বুলি কথা নাই নহয়। গাঁৱৰ স্কুলত পঢ়িয়ে দেখোন মই ইমানখিনি কৰিব পাৰিলোঁ। এতিয়া গাঁৱৰে কলেজখনতে পঢ়িম আৰু। নালাগে মাজনী, স্কুলৰ পঢ়া শুনা আৰু কলেজৰ পঢ়া শুনাৰ মাজত পাৰ্থক্য আছে নহয়। আৰু তই যিহেতু ইমান এটা ভাল সুবিধা পাইছ, গতিকে এই সুবিধাটো গ্ৰহণ কৰিব লাগে। আমাৰ দুখ কষ্টবোৰ দেখি ভগৱানেই চাগে তোক এই সুবিধাটো দিছে কিন্তু মা, টকা পইচাৰ কথা আছে নহয়। তই সেইবোৰ একেবাৰে চিন্তা কৰিব নালাগে, মই আছোঁ নহয়। মই যেনেকৈ হওক যোগাৰ কৰিম। আৰু তই চহৰৰ কলেজত পঢ়িবলৈ গ'লে মোৰ এটা বহুত ডাঙৰ সপোন পূৰা হোৱা যেন লাগিব। মৌচুমী, তই এতিয়া ঘৰলৈ যা। ভনীয়ে গম পালেনে নাই তোৰ খবৰটো? পালে মা, প্ৰথমেই দেখোন ভনীকে কৈছোঁ। তাই একেবাৰে ফূৰ্তিতে ক'ব নোৱাৰা হৈ গৈছে। গোটেই গাঁওখনতে দৌৰি ফুৰিছে তাই। হয় নেকি? আমাৰ এই সৰুজনীৰো আকৌ ফূৰ্তিটো বহুত বেছি নহয়। যাচোন যা, ক'ত বা আছে তাই, বিচাৰি ঘৰলৈ লৈ যা। মই গৈ আছোঁ। হ'ব বাৰু মা। কি হ'লো, ইমান ভাল খবৰ এটা পায়ো তই এনেকৈ চিন্তা কৰি আছ যে?
চিন্তা নকৰি আৰু কি কৰিম কচোন? শুনিলিয়ে নহয়, ছোৱালীজনীয়ে ইমান ভাল এটা সুবিধা পাইছে। এতিয়া কেইটামান টকাৰ অভাৱত যদি মই তাইক চহৰলৈ পঠিয়াব নোৱাৰোঁ, মই নিজৰ আগতে বহুত লাজ পাম। যদি তোৰ হাতত টকাৰ যোগাৰেই নাই, তেনেহ'লে তাইক মিছাকৈ কিয় ক'লিনো চহৰলৈ পঠিয়াম বুলি? তাই দেখোন নিজেই মনা কৰিছিলে। এনেকুৱা সুবিধা সকলোৱে নাপায় নহয়, আৰু সদায় সদায় নাহে। হয়তো এই সুযোগটোৱেই তাইৰ জীৱন সলনি কৰি দিব পাৰে, তাইৰ জীৱনটো বহুত সহজ কৰি তুলিব পাৰে। পিছে এইটো কথা সঁচা যে এতিয়া মোৰ হাতত একেবাৰেই টকাৰ যোগাৰ নাই। তেনেহ'লে তই কি কৰিম বুলি ভাবিছ? এটাই উপায় আছে আৰু এতিয়া। আমাৰ এখেতে মোক এযোৰ সোণৰ সৰুকৈ কাণফুলি বনাই দিছিল। ইমান বছৰে সেইযোৰ বহুত সযতনে ৰাখি থৈছিলোঁ। ভাবিছিলোঁ মানুহজনৰ শেষ চিন এইটো, সদায় মোৰ লগতে ৰাখিম বুলি। কিন্তু এতিয়া দেখিছোঁ সেইযোৰকে বিক্ৰী কৰিব লাগিব। মোৰ ছোৱালী দুজনীৰ ভৱিষ্যত মোৰ কাৰণে সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। সঁচাকৈ দেই, আমাৰ নিচিনা দুখীয়া মানুহবোৰৰো যে কি কপাল। কি কৰিবি আৰু, উপায়ো নাই নহয়। দুখ নকৰিবি, সেইটোকে কৰ। ছোৱালী দুজনীৰ ভৱিষ্যত ভাল হ'লে এনেকুৱা সোণৰ বস্তু আৰু বহুত পাই থাকিবি। মই সেইবোৰ আশা কৰা নাই অ'। সোণৰ বস্তুৰেনো মই কি কৰিম? মানুহজনৰ শেষ চিন বুলিহে সেইযোৰ ৰাখি থৈছিলোঁ ইমান দিনে। ভগৱানে যাতে মোৰ ছোৱালী দুজনীক ভাল ভৱিষ্যত দিয়ে, মই সেইটোৱে কামনা কৰোঁ। ভগৱানে তোৰ এই সপোনটো নিশ্চয় পূৰণ কৰিব। চাবিচোন, তোৰ দুয়োজনী ছোৱালীয়ে বহুত ভাল হয়। ঐ মিলি, তইনো অথনিৰে পৰা পাকঘৰত সোমাই কি কৰি আছ? গৰম লগা নাইনে তোৰ? যা ভিতৰলৈ যা। মা, আজি ৰন্ধা বঢ়া মই কৰিম। দেখিছাই নহয়, পাচলি কাটি আজৰি হ'লোঁ। তোৰ যে আগৰ পৰাই অকল খালি ৰন্ধা বঢ়াতে বেছি চখ। বায়েৰৰ নিচিনা অকণমান পঢ়া শুনাটো মন দিবি। মই দেখোন চেষ্টা কৰোঁৱেই মা, কিন্তু ভগৱানে চাগে মোক বাৰ নিচিনা এটা মগজ নিদিলে। সেইকাৰণে চাগে মই বাৰ নিচিনা ভাল নহয় পঢ়াত। এই তেনেকুৱা কথা নহয় নহয়, তই চেষ্টা কৰচোন, নিশ্চয় পাৰিবি তয়ো। মোৰ ফালৰ পৰা যিমান সম্ভৱ সিমানখিনি চেষ্টা মই কৰোঁৱেই মা। হ'ব তই কিমান চেষ্টা কৰ সেইটো দেখিছোৱেই। ৰাতিপুৱাৰে পৰা পাকঘৰতে সোমাই আছ। মা, দুদিনমানৰ পিছতে বা দেখোন চহৰলৈ গুচি যাব। গোটেই ঘৰৰ কাম তুমি অকলে কৰিবা নেকি? ইফালে আকৌ মানুহৰ ঘৰতো কাম কৰিবলৈ যোৱা। গতিকে মই ভাবিছোঁ এতিয়াৰ পৰা ৰন্ধা বঢ়াৰ কামখিনি ময়ে কৰিম। এনেকৈ মই তোমাক অলপ সহায় কৰি দিয়াও হ'ব, আৰু মোৰ ভাল লগা কামটোও মই কৰিব পাৰিম। নালাগে অ' মিলি, তই পঢ়া শুনাৰ বয়সত মোক এইবোৰ কৰি সহায় কৰিব নালাগে। তুমি মনা কৰিলে নহ'ব নহয় মা। মই তোমাক কথা দিছোঁ, পাকঘৰৰ কাম কাজ কৰাৰ লগতে মই মোৰ পঢ়া শুনাখিনিও ভালকৈ চলাই যাম। কথাত তোৰ লগত কোনো জিকিব নোৱাৰে সৰুৱাই। হ'ব দে, তই যেনেকৈ বিচাৰিছ তেনেকৈ হ'ব। অৱশ্যে ঘৰৰ কাম কাজবোৰ শিকাও বেয়া কথা নহয়, ভাল কথাই হয়। আমাৰ ডাঙৰ আয়েও দেখোন সৰুৰ পৰাই ঘৰৰ কাম কাজবোৰ শিকিছিলে। তেনেকৈ পঢ়া শুনা কৰিয়ে তাই ইমান ভাল ৰিজাল্ট কৰিলে। আৰু সৰুৱায়েও মোৰ পঢ়া শুনা নাথাকিব পাৰে, কিন্তু অলপ হ'লেও মই কথাবোৰ বুজি পাওঁ। পঢ়া শুনাৰ বাহিৰেও মানুহে আৰু বহুত ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, মাত্ৰ নিজৰ ধৈৰ্য আৰু কষ্ট লাগিব। মাও, সঁচাকৈ আমি দুজনী বাই ভনী বহুত ভাগ্যৱান। আমি যে তোমাৰ নিচিনা ইমান বুজি পোৱা এজনী মা পাইছোঁ। মই আজি তোমাক কথা দিছোঁ মা, বায়ে যেনেকৈ তোমাৰ নাম উজ্বলাইছে ময়ো চেষ্টা কৰিম। তহঁত দুয়োজনীয়ে মোৰ সম্বল। তহঁত দুয়োজনীক লৈ মই সদায় গৌৰৱ কৰোঁ। কাইলৈ মই চহৰলৈ গুচি যাম। সেই জেগাখিনি মোৰ বহুত মনত পৰিব। এই পঢ়া টেবুলখনত বহি বহি মই কিমান যে সপোন ৰচিলোঁ। দিনটোৰ বেছিভাগ সময় দেখোন মই এইখিনি জেগাতে কটাইছিলোঁ। মনটো কিবা বেয়াও লাগিছে। মা আৰু ভণ্টিক এৰি যাব লাগিব, আৰু এই ঠাইখিনিৰ কথা মোৰ বৰ মনত পৰিব। অৱশ্যে মই এনেদৰে দুৰ্বল হ'লে নহ'ব। জীৱনত আগবাঢ়ি যাবলৈ হ'লে এইখিনিতো কৰিবই লাগিব। চহৰলৈ গৈও মই বহুত ভালকৈ পঢ়া শুনা কৰিম। তাত চাগে পঢ়িবৰ কাৰণে আৰু বহুত সুবিধা পাম। কিতাপ পত্ৰবোৰো তাত বহুত সহজে পায় নহয়। মায়ে ইমান কষ্ট কৰি সৰুৰ পৰা আমাক ডাঙৰ কৰিছে, ইমানখিনিলৈকে পঢ়ুৱাইছে। মাৰ কষ্টৰ মূল্য আমি দিবই লাগিব। মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম। কি হ'লো বা, এনেকৈ খিৰিকীৰে বাহিৰলৈ চাই তই কি চিন্তা কৰি আছ? একো নাই অ' ভণ্টি, এনেই অলপ বাহিৰলৈ চাই আছিলোঁ। কাইলৈ মই চহৰলৈ যামগৈ নহয়। তই আৰু মা অকলে থাকিব লাগিব এইখন ঘৰত। মাৰ যত্ন ল'বি ভণ্টি, আৰু চাবি মায়ে যাতে বহুত বেছি কষ্ট নকৰে। বা, তই এইবোৰ কথা চিন্তা কৰিব নালাগে। ইয়াত মাৰ যত্ন ল'বলৈ মই আছোঁ নহয়। মায়ে ইমানখিনি ত্যাগ কৰি তোক চহৰলৈ পঢ়িবলৈ পঠাই আছে। তই কিন্তু তাত বহুত ভালকৈ পঢ়া শুনা কৰিবি। তই কিন্তু চহৰলৈ গৈ সলনি হৈ নাযাবি। পঢ়াত মন দিবি। জানই নহয় মায়ে কিমানখিনি ত্যাগ কৰিছে। দেউতাৰ শেষ চিন, সেই কাণফুলিযোৰো মায়ে বিক্ৰী কৰিলে। কি? তই এইবোৰ কি কৈছ ভণ্টি? দেউতাই মাক দিয়া সেই সোণৰ কাণফুলিযোৰ মায়ে বিক্ৰী কৰিলে? মই দেখোন একোৱেই গম নাপালোঁ। মায়ে কিয় এনেকুৱা কৰিলে? তই হ'বলৈ গমেই নাপাওঁ। কিয়, তোক চহৰলৈ পঠাবলৈ টকা নালাগিব জানো? কিন্তু ভণ্টি, মায়ে দেখোন মোক কৈছিলে মাৰ হাতত গোটাই থোৱা টকা কেইটামান আছে। সঁচা কথা গম পালে তই চহৰলৈ যাবলৈ মন নকৰিবি কাৰণেই চাগে তোক তেনেকৈ ক'লে। নাই ভণ্টি, মই এনেকৈ চহৰলৈ যাব নোৱাৰোঁ। সেই কাণফুলিযোৰ দেউতাৰ শেষ চিন আছিলে। মাৰ কাৰণে কিমান মৰমৰ সেইযোৰ, আৰু আমাৰ কাৰণেও। দেউতাৰ অন্তিম চিন সেইটো। মায়ে এনেকুৱা কৰিব নালাগিছিলে। তহঁত দুইজনী বাই ভনী ইয়াতে কথা পাতি আছ?
মৌ, কাপোৰ কানিবোৰ ভৰালিনে বাৰু? আৰু কাগজ পাতিবোৰ? মা, তুমি মোৰ পৰা ইমান ডাঙৰ কথা এটা কিয় লুকুৱালা? মই আকৌ কি কথা লুকুৱালো তোৰ পৰা? মা, মোক চহৰলৈ পঠিয়াবলৈ তুমি দেউতাৰ শেষ চিন, সেই সোণৰ কাণফুলিযোৰ বিক্ৰী কৰিলা? তুমি এনেকুৱা কৰিব নালাগিছিল মা, সেয়া দেউতাৰ শেষ চিন আছিলে। যোৱা মা, এতিয়াই সেইযোৰ ঘূৰাই আনাগে আৰু পইচা ঘূৰাই দি দিয়া। মই চহৰলৈ নাযাওঁ মা, মই ইয়াৰ কলেজতে পঢ়িম। তাৰমানে তই গম পাই গলি? সেইটোনো আৰু কি ডাঙৰ কথা হ'ল মাজনী? গহনা পাতিবোৰ মানুহক সেইকাৰণেহে লাগে, বিপদৰ সময়ত কামত আহে। কিন্তু মা, সেই কাণফুলিযোৰ মাত্ৰ গহনা নাছিল, সেয়া আমাৰ দেউতাৰ শেষ চিন আছিলে। তোমালৈ দেউতাৰ মৰম আছিলে সেয়া। আৰে আকৰিজনী, সেইযোৰ তোৰ দেউতাৰ শেষ চিন কেনেকৈ হ'ব পাৰে? তহঁতৰ দেউতাৰ সকলোতকৈ ডাঙৰ সপোন আছিল তহঁত দুজনীক ভাল মানুহ কৰাটো। আনকি জীৱনৰ শেষ সময়খিনিতো তেওঁ মোক সেইটো কথাই কৈছিল। আৰু ময়ো তেখেতক সেই মুহূৰ্তত আশ্বাস দিছিলোঁ যাতে মই যিমান দূৰ পাৰোঁ তহঁতক আগুৱাই লৈ যাম। আৰু এতিয়া মই মোৰ সেই কথাটোৱে ৰাখি আছোঁ মাজনী। আৰু সেইকাৰণেইতো দিন ৰাতি একাকাৰ কৰি ইমান বছৰে মই কষ্ট কৰিলোঁ তহঁত দুজনীক মানুহ কৰিবৰ কাৰণে। আজি তই তোৰ কষ্টৰ ফলত ইমানখিনিলৈকে আগবাঢ়ি আহিব পাৰিছ, ইমান এটা ভাল সুবিধা পাইছ। এতিয়া আৰু পিছ হুহকি নাহিবি। তহঁতৰ দেউতাৰৰ সপোনটো পূৰা কৰিব নালাগিব জানো? লাগিব মা, নিশ্চয় লাগিব। দেউতাৰ আত্মাৰ শান্তিৰ কাৰণে। আৰু তুমি ইমান বছৰে আমাৰ কাৰণে যিমান ত্যাগ কৰিছা, সেইবোৰৰ কাৰণে মই সফল হ'বই লাগিব। মই চহৰলৈ যাম মা, কিন্তু এটা চৰ্তত। তুমি কিন্তু মোৰ কাৰণে আৰু কষ্ট কৰিব নোৱাৰিবা। বহুত দিন আগতে মই তোমাৰ পৰা চিলাই শিকিছিলোঁ নহয়। মেচিনটো বাৰু এতিয়া ভাল হৈ আছেনে? সেই পুৰণা চিলাই মেচিনটো দেখোন তেতিয়াই কাম নোহোৱা হৈছিল, এতিয়া আৰু ক'ত ভাল হৈ থাকিব? কিন্তু হঠাৎ তোৰ আজি সেই পুৰণি মেচিনটোৰ কথা কিয় মনত পৰিলে? মা, মই আকৌ চিলাই কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ। মেচিনটো ঠিক কৰিব লাগিব। চহৰলৈ মই মোৰ লগত সেইটো লৈ যাম। কি কথা কৈছ তই এইবোৰ? সেই পুৰণি মেচিনটো আকৌ তোৰ লগত কিয় লৈ যাবি? আৰু চহৰলৈ তই পঢ়িবলৈহে গৈ আছ? এইবোৰ কাম কৰিব নালাগে আৰু। মই যেনেকৈ হওক, য'ৰ পৰাই হওক, টকা যোগাৰ কৰি দিম নহয়। সেইটোৱেতো মই নিবিচাৰোঁ মা। তুমি মোক নোকোৱাকৈ আৰু কি কি কৰিবা ঠিক নাই। তাৰোপৰি এতিয়া তোমাৰ অলপ বয়সো হৈছে, এতিয়া আৰু কামবোৰ কমাবহে লাগে। ওলোটাই তুমি আমাৰ দুজনীৰ কাৰণে আৰু বেছিহে কষ্ট কৰিব লৈছা এতিয়া। মই তোমাক কৈছোঁ নহয়, যদিহে তুমি মোক মেচিনটো লগত নিবলৈ দিয়া, তেতিয়াহে মই চহৰলৈ যাম। চহৰত চিলাই কাম কৰি মই মোৰ নিজৰ খৰচখিনি নিজে উলিয়াম। তহঁত দুয়োজনী বাই ভনী একেই হৈছোঁ আৰু তহঁতক কথাৰে নোৱাৰি। হ'ব বাৰু দে, মেচিনটো মই চাফ চিকুণ কৰি ঠিক কৰাই আনিম। কিন্তু চাবি মাজনী, যিটো মুখ্য কাৰণত তই চহৰলৈ গৈ আছ, সেইটোৰ পৰা যাতে বিচলিত নহওঁ মা, কেতিয়াও নহওঁ। মই আজৰি সময়খিনিতহে চিলাই কাম কৰিম, বাকীখিনি সময়তো মই পঢ়া শুনাই কৰিম। মৌচুমী, আৰু কিমান কাম কৰিবা? ব'লা আজি অলপ ওলাই যাওঁ। ইয়ালৈ অহাৰ পৰাই দেখি আছোঁ গোটেই ৰাতি তুমি চিলাই কাম কৰা আৰু দিনত পঢ়া শুনা কৰা। তুমি দেখোন অকণমান ৰেষ্টটো নোলোৱা, ওলাই যোৱাটো দূৰৰ কথাই। গুণগুণ, মোৰ বহুত কাপোৰ চিলাবলৈ আছে অ', মই ওলাই যাব নোৱাৰিম, বেয়া নাপাবা তুমি। মই জানিছিলোঁৱে মৌচুমী, তুমি যে এনেকৈয়ে ক'বা। তুমি যে ইমান কষ্ট কৰিব পাৰা, তোমাক দেখি মই সঁচাকৈ আচৰিত হওঁ। কি কৰিবা গুণগুণ, আমি দুখীয়া মানুহৰ ঘৰৰ ছোৱালী যে কষ্ট কৰিবই লাগিব। মোৰ পঢ়াৰ খৰচখিনি যদি মই নিজে উলিয়াই নলওঁ, মোৰ মায়ে বহুত বেছি কষ্ট কৰিব লগা হ'ব। সেই বুলিয়ে বাৰু তুমি ইমান কষ্ট কৰিব পাৰানে? তোমাৰ আমনি নালাগে? নালাগে গুণগুণ, মোৰ আমনি নালাগে। সেইবোৰ কাম কৰি মই ভালেই পাওঁ। আৰু এনেই ঘূৰি পকি সময় নষ্ট কৰাতকৈ এইবোৰকে কৰি থকা ভাল নহয় জানো? কিবা এটা হাতৰ কামো আগবাঢ়ি থাকিলে আৰু 2 পইচা উপাৰ্জনো কৰিব পাৰিলোঁ। আৰু ফুৰা চকা কৰিবলৈতো গোটেই জীৱনটোৱে পৰি আছে, এতিয়া কষ্ট কৰাৰ সময়। মৌচুমী, সঁচাকৈ তোমাৰ পৰা যে বহুত শিকিব লগা আছে। মই বহুত লাকি যে তোমাৰ নিচিনা এজনী ৰুমমেট পাইছোঁ। নহ'লে বহুত দেখিছোঁ চহৰলৈ আহি ভাল ভাল ছোৱালীও বেয়া হৈ যায়। তোমাক ইমান কষ্ট কৰি পঢ়া দেখি মোৰো এতিয়া পঢ়াত মন বহিব ধৰিছে। হয় নেকি গুণগুণ? এইটোতো বহুত ভাল কথা। আমি দুয়োজনীয়ে মিলি ভালকৈ পঢ়া শুনা কৰিম দিয়া, আমাৰ ঘৰৰ মানুহৰ নাম উজ্বলাম। আৰু ফুৰা চকা বেয়া কথা নহয় নহয়। সময় যেতিয়া পাম পৰীক্ষাৰ পিছত আমি দুয়োজনীয়ে ফুৰিম বাৰু। তেনেহ'লে ঠিক আছে মৌচুমী, পৰীক্ষালৈকে মই বহুত ভালকৈ পঢ়া শুনা কৰিম আৰু তাৰপিছত দুয়োজনীয়ে ফুৰিবলৈ যাম। আৰু এটা কথা নহয় মৌচুমী, মোক কিন্তু তোমালোকৰ গাঁৱলৈ ফুৰিবলৈ নিব লাগিব। তুমি জানানে, আজিলৈকে মই গাঁৱৰ পৰিৱেশ দেখাই নাই। হয় নেকি? ঠিক আছে তেনেহ'লে এইবাৰ পৰীক্ষাৰ পিছতে মই তোমাক আমাৰ ঘৰলৈ লৈ যাম। আমাৰ গাঁওখনো বহুত ধুনীয়া নহয়, তুমি চাই বহুত ভাল পাবা। অৱশ্যে তোমালোকৰ ঘৰৰ নিচিনা আমাৰ ঘৰ ইমান ভাল নহয় নহয়, থাকি চাগে অলপ কষ্ট পাবা। সেইবোৰ মেনেজ হৈ যাব দিয়া। মই যে গাঁৱলৈ যাবলৈ পাম সেইটো ভাবিয়ে বহুত ভাল লাগিছে। আৰু তোমাৰ মাক লগ পাবলৈ মোৰ বহুত মন যায়, যিজনী মানুহে তোমালোক দুজনী ছোৱালীৰ কাৰণে নিজৰ গোটেই জীৱন উচৰ্গা কৰি দিছে। তেওঁক লগ পাবলৈ, ওচৰৰ পৰা চাবলৈ বহুত মন যায়। মোৰ মায়েও তোমাক লগ পাই বহুত ভাল পাব। বা, তই আহিছ? একো খবৰ নিদিয়াকৈ আহিলি যে? আৰু তোৰ লগত দেখোন আৰু এজনী বা আহিছে। মিলি, এই মোৰ বান্ধৱী গুণগুণ। আমাৰ গাঁওখন চাবলৈ আৰু আমাৰ ঘৰলৈ আহিবলৈ বৰ মন কৰি আছিলে, সেইকাৰণে লৈ আহিছোঁ।
আৰু আগতীয়াকৈ খবৰ দি আহিলে তহঁতক ছাৰপ্ৰাইজ কেনেকৈ দিলোঁ হ'লে? পিছে তই ইয়াত কি কৰি আছ মেনকা খুৰীহঁতৰ ঘৰৰ সন্মুখত? আৰু মেনকা খুৰী, আপুনি যে এনেকৈ কেকটো লৈ থিয় হৈ আছে? তই হ'বলৈ গমেই নাপাওঁ, তোৰ ভনীয়েৰে কেক বনাই নহয় আজিকালি। বহুত সোৱাদ লগা হয় খাবলৈ আৰু দেখিবলৈও ধুনীয়া হয়। মোৰ ল'ৰাটোৰ আকৌ আজি বাৰ্থডে নহয়, সেইকাৰণে তাইক অৰ্ডাৰ দিছিলোঁ কেকৰ। কি মিলি, তই কেক বনাবলৈ কেতিয়া শিকিলি? মই দেখোন গমেই নাপাওঁ। কিয়, মেট্ৰিক পৰীক্ষাৰ পিছত যে কেইদিনমান বন্ধ আছিলে, এনেই ঘৰত বহি থকাতকৈ কেক বনাবলৈকে শিকিলোঁ। তোক কোৱা নাছিলোঁ অৱশ্যে, তই আহিলে মই নিজ হাতেৰে কেক বনাই খুৱাম বুলি ভাবিছিলোঁ। আৰু এইবাৰ যিহেতু তোৰ লগত গুণগুণ বাও আহিছে, দুয়োজনীকে মোৰ হাতৰ কেক খুৱাম। মিলি, তোমাৰ কথা মৌচুমীৰ মুখত শুনিয়ে থাকোঁ, লগ পাই বৰ ভাল লাগিলে। আৰু সঁচাকৈ তোমালোকৰ গাঁওখনো কিন্তু বহুত ধুনীয়া। আৰু আজিকালি কেকৰ বিজনেছ বহুত ভাল চলে নহয়, তুমি শিকিলা ভালেই কৰিলা। গুণগুণ বা, আজিকালি মই অৰ্ডাৰবোৰ পায়ে থাকোঁ নহয়। গাঁৱতো আজিকালি মানুহে জন্মদিন বা ইটো সিটো চেলিব্ৰেশ্যন কৰিয়ে থাকে। বহুতকেইটা অৰ্ডাৰ পাইছোঁ এতিয়ালৈকে, কেতিয়াবা অৱশ্যে ময়ে সময় মিলাব নোৱাৰোঁ। হয় নেকি? এইটো দেখোন বহুত ভাল কথা। মিলি, তই ভাল কাম এটাকে কৰিছ। অৱশ্যে সৰুৰ পৰাই তোৰ ৰন্ধা বঢ়াত বহুত চখ আছিল নহয়। এতিয়া যিহেতু তই ভাল পোৱা কামটোকে কৰি 2 পইচা উপাৰ্জনো কৰিব পাৰিছ, গতিকে বহুত ভাল হৈছে। মৌচুমী, আমি মিলি কৈয়ে থাকোঁ নহয়, গাঁৱতে দেখোন তাই ৰেষ্টুৰেণ্ট এখনকে খুলিব পাৰে। আমি চবেই তাইৰ হাতৰ খানা খাই ইমান ভাল পাওঁ। অৱশ্যে মেনকা খুৰীয়ে আইডিয়াটো বেয়া দিয়া নাই। তই কিন্তু খানাবোৰ বৰ টেষ্টিকৈ বনাওঁ সঁচাকৈ। ময়ো অৱশ্যে তেনেকুৱা পৰিকল্পনা এটাই কৰি আছোঁ। চাওঁচোন সময়ত কি হয়। আৰে ৰিয়া বা দেখোন, ক'ৰবাত যোৱা নেকি? হা? এফালে যাবলৈ ওলাই আহিছিলোঁ, কিন্তু ওলাই আহিয়ে দেখোন তহঁতৰ মুখ দেখিলোঁ। এতিয়া যাওঁ নে নাযাওঁ তাকেহে ভাবিছোঁ। ৰিয়া বা, তোমাৰ কথাবোৰ দেখোন এতিয়াও একেবাৰে সলনি হোৱা নাই। ৰিয়া, তুমি ইয়াত? আৰে গুণগুণ দেখোন, তুমি আকৌ ইয়াত কি কৰি আছা? মই যাওঁ দেই, মোৰ কাম এটা আছে। আৰে গুণগুণ, তই আকৌ আমাৰ ৰিয়া বাক কেনেকৈ চিনি পাওঁ? তহঁতৰ ৰিয়া বা মানে? এই ছোৱালীজনী তহঁতৰ কিবা হয় নেকি? তাই আমাৰ বা হয়, মানে বৰদেউতাৰ জীয়েক। মই যে বিশ্বাসেই কৰিব পৰা নাই। তহঁত কেইজনী বাই ভনী হয়? তহঁত দুজনী দেখোন ইমান ভাল, কিন্তু তাই কি আকৌ ৰৈ গ'লি যে? কিনো ক'ম আৰু মৌচুমী, এই ছোৱালীজনীৰ কাৰণে মোৰ দাদাৰ জীৱন ধ্বংস হৈ গ'ল। কলেজত পঢ়ি থাকোঁতে এই ছোৱালীজনীক দাদাই ভাল পাইছিলে, মানে ৰিয়াই তাইৰ প্ৰেমৰ জালত মোৰ দাদাক ফচাইছিলে। দাদাৰ পৰা কিমান যে দামী দামী বস্তু ল'লে তাৰ কোনো ঠিকেই নাই। পিছতহে দাদাই গম পালে যে তাই সেইবোৰ চব এক্টিং আছিলে, তাই দাদাক ভাল পোৱাই নাছিলে। সেইটো সময়তে তাই আৰু বহুতকেইটা ল'ৰাক এনেকৈ ঠগি আছিলে। কিন্তু মোৰ দাদাই তাইক সঁচাকৈ ভাল পাইছিলে। পিছত যে সি ইমান পাগলৰ দৰে হৈ পৰিছিল, কথাবোৰ গম পাই একেবাৰে ডিপ্ৰেশ্যনত গুচি গৈছিল। আমি ঘৰৰ মানুহখিনিয়ে যে দাদাক কিমান বুজাব লগা হৈছে, এতিয়াও দাদা আগৰ দৰে হোৱাই নাই। দাদা আগতে পঢ়াত বহুত ভাল আছিল নহয়, এতিয়া অকল এইবোৰকে চিন্তা কৰি থাকে। তোৰ বাৰু কিবা ভুল হৈছে নেকি? আমাৰ ৰিয়া বাই এনেকুৱা কৰিব জানো? নকৰিবনে? মোৰ যে আগৰ পৰাই সন্দেহ আছিলে। ভণ্টি, নাপায় নহয়, ৰিয়া বা আমাৰ বা হয়। তাইৰ কথা তই এনেকৈ নকবি। ভালক ভাল আৰু বেয়াক বেয়া বুলিয়ে ক'ব লাগিব, মইতো একো ভুল কথা কোৱা নাই। গুণগুণ, ব'ল এতিয়া ঘৰলৈ যাওঁ, ইয়াতে আৰু কিমান ৰৈ থাকিম। ব'ল মৌচুমী, তহঁতৰ মাক লগ পাবলৈ মোৰ এনেও বহুত মন গৈ আছে। তহঁতৰ বাৰু আজিয়ে যাব লাগেনে? দুদিনমান থাকি যা। 2 দিন থাকিলোৱে দেখোন, আৰু মোৰ বহুত কাম আছে। গুণগুণ বা, তুমিয়ে থাকি যোৱা নহ'লে। তুমি থকা কেইদিন যে ইমান ভাল লাগি আছিল, আজি কিবা ঘৰখন খালী হৈ পৰিব। গুণগুণ, মিলিয়ে ঠিক কথাই কৈছে। তুমি থকা কেইদিন ইমান ভাল লাগিলে, থাকি যোৱা তুমি নহ'লে। খুৰী, মিলি, মোৰো ইয়ালৈ আহি বহুত বেছি ভাল লাগিলে। আপোনালোকক লগ পাই সঁচাকৈ বহুত ভাল লাগিলে। আৰু গাঁওখনো ইমান ধুনীয়া, চব চাবই নোৱাৰিলোঁ নহয়। পিছত কেতিয়াবা আহিম বাৰু। আজি নাথাকোঁ আৰু, আমাৰ পৰীক্ষা পাইছেহি নহয়। ঠিক আছে বাৰু গুণগুণ, পিছত আহিবা, অলপ দীঘলীয়া সময় লৈ আহিবা। আহিম খুৰী, নিশ্চয় আহিম। মা, এই টকাকেইটা ৰাখাচোন। আৰে মৌচুমী, তই আকৌ মোক কিহৰ টকা দি আছ? মইহে তোক দিব লাগে, চহৰত পঢ়িবলৈ গৈছ, কিমান খৰচ। মা, চহৰত মোৰ চিলাই কামটো বহুত ভালকৈ চলি আছে, আৰু গাঁৱৰ তুলনাত তাত পইচাও বেছিকৈ দিয়ে চিলাই কামত। মই মোৰ প্ৰয়োজনীয়খিনি ৰাখি লৈছোঁ নহয়, এইখিনি এক্সট্ৰা হয়, সেইকাৰণে তোমাক দিছোঁ। মইতো ইয়াত নাথাকোৱেই, ঘৰখন বা কেনেকৈ চলি আছে, তোমালোক ঠিকে আছা নে নাই, মোৰ চিন্তা লাগি থাকে নহয়। চিন্তা কৰিবলৈ একোৱেই নাই মৌচুমী, তই চিন্তা নকৰিবি। মিলিও আজিকালি কেক বনাই নহয়, ভালেই পইচা পায় তাইও। ঘৰখন এতিয়া তাইৰ পইচাৰে চলি আছে। মোকো আজিকালি কাৰো ঘৰতে কাম কৰিব যাব নিদিয়ে। বৰ ভাল কৰিছ মিলি, তই সঁচাকৈ বহুত ভাল কাম কৰিছ। এই টকাকেইটা তয়ে ৰাখচোন, তোৰ ৰেষ্টুৰেণ্ট এখন খোলাৰ সপোন আছে নহয়। মই প্ৰতি মাহে যিমান পাৰোঁ দি যাম বাৰু, আৰু তয়ো গোটাবি। নালাগেচোন বা, তই চাকৰি কৰিবি নহয়, তেতিয়া দিবি। তেতিয়াৰ কথা তেতিয়া হ'ব, বৰ্তমান এইখিনিকে ৰাখচোন। ঠিক আছে বাৰু দে, তোৰ পৰা নলৈনো আৰু কাৰ পৰা ল'ম। মা, ভণ্টি, তেনেহ'লে আমি গৈ থাকোঁ এতিয়া। মৌচুমী, ভালকৈ পঢ়া শুনা কৰিবি কিন্তু, আৰু খোৱা বোৱাত অলপ ধ্যান ৰাখিবি, ক্ষীণাই গৈছোঁ একেবাৰে। খুৰী, আপুনি আপোনাৰ ছোৱালীজনীক অকণমান ভালকৈ বুজাই দিয়কচোন, ইমান কাম কৰে। মই যে বুজাই হাৰি হৈছোঁ আৰু। কি কৰিবা গুণগুণ, তাইক বুজাই লাভ নাই নহয়,
একেবাৰে দেউতাকৰ নিচিনাই হৈছে। দেউতাকেও অকল কামহে চিনি পাইছিল। তোমালোকৰ পৰা যে আৰু শান্তি নাই। আজিকালি মোৰ দুজনী মা আছে যেনহে লাগে। ঘৰত তুমি আৰু হোষ্টেলত এই গুণগুণজনী। তাৰমানে বা মই তোৰ কাৰণে একো চিন্তাই নকৰোঁ। আৰে মোৰ মৰমৰ ভনীজনী, তইতো চবতকৈ প্ৰথমতে আছ। একেবাৰে সৰুকালৰ পৰাই তই মোৰ ধ্যান ৰাখ। আৰু অকল মোৰেই নে, মাৰ গোটেই ঘৰখনৰ দায়িত্ব দেখোন তয়ে ল। এতিয়া দেখোন গোটেই ঘৰখন তয়ে চলাই আছ। যদিও মইহে ডাঙৰ বয়সত, কিন্তু গোটেই দায়িত্ব তয়ে লৈ আছ। হ'ব হ'ব থ, মই যে ফুলিয়ে গৈছোঁ তোৰ মুখত এইবোৰ কথা শুনি। হ'ব দে, আমি গৈ থাকোঁ এতিয়া। ইয়াত এনেকৈ কথা পাতি থাকিলে আমাৰ দেৰিয়ে হ'ব। খুৰীমা, ভণ্টি, যাওঁ দেই, তোমালোকে ভালকৈ থাকিবা। ছাৰ, সোনকালে কওকচোন, ইণ্টাৰভিউত ময়ে চিলেক্ট হৈছোঁ ন? মোৰ ইণ্টাৰভিউ বহুত ভাল হৈছে, মই জানোৱেই ময়ে চিলেক্ট হ'ম। মোৰো অৱশ্যে ইণ্টাৰভিউ বহুত ভাল হৈছে। কওকচোন ছাৰ, সোনকালে কওক, কোন চিলেক্ট হ'ল? তোমালোক দুয়োগৰাকীৰে ইণ্টাৰভিউ ভালেই হৈছিল বাৰু, কিন্তু আনফৰ্চুনেটলি তোমালোক দুয়োজনী চিলেক্ট নহ'লা। কি? মই চিলেক্ট নহ'লোঁ? আৰু আমি দুয়োজনীয়ে চিলেক্ট হোৱা নাই? তাৰমানে এই গাঁৱলীয়া বেহেঞ্চিজনী চিলেক্ট হৈছে? ছাৰ, এইটো কেনেকৈ পচিবল হ'ল? গাঁৱৰ পৰা অহা এই মৌচুমীজনী চিলেক্ট হ'ল, আমি চিলেক্ট নহ'লোঁ যে? তোমালোকে অৱশ্যে আনচাৰবোৰ ঠিকেই দিছিলা, কিন্তু সেইবোৰ ক'ৰবাৰ পৰা পঢ়ি নাইবা ক'ৰবাৰ পৰা শুনিহে কৈছিলা। কিন্তু মিছ মৌচুমীৰ ওচৰত অভিজ্ঞতা আছে। জীৱনত বহুত কিবা কিবি চিটুৱেশ্যন পাৰ কৰি আহিছে তাই, গতিকে তাই সকলো চিটুৱেশ্যন হেণ্ডেল কৰিব জানে। আৰু এই ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চটোতে আমি বেছি ফ'কাছ কৰোঁ। গতিকে আমি তোমালোকক বাদ দি মিছ মৌচুমীকে চিলেক্ট কৰিছোঁ। মিছ মৌচুমী, কংগ্ৰেচুলেশ্যনছ। থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ। মই আপোনালোকক কেতিয়াও নিৰাশ হ'বলৈ নিদিওঁ। তোমাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে মিছ মৌচুমী। ইমান আশা কৰিছিলোঁ মই যে এই জবটো ময়ে পাম বুলি ভাবিছিলোঁ, আৰু ইমান ভাল জব এটা হাতৰ পৰা হেৰাই গ'ল। চেলাৰী পেকেজো বহুত ভাল আছিল, দৰমহা বহুত আছিল, কিন্তু মিছ হৈ গ'ল আৰু। হয়, ব'ল যাওঁ ইয়াৰ পৰা। ইয়াত ৰৈ থাকি আৰু কি হ'ব? আজি মোৰ মাৰ কষ্টবোৰ সাৰ্থক হ'ল যেন লাগিছে। মই যে ইমান ভাল চাকৰি এটা পাম মই ভবাই নাছিলোঁ। সোনকালে মা আৰু ভণ্টিক খবৰটো দিব লাগিব, তেওঁলোকে যে কিমান ভাল পাব। আৰু ভণ্টিৰো ৰেষ্টুৰেণ্টখন মুকলি কৰাৰ কথা আছে নহয়। আজি এনেও যাবই লাগিব, মই ঘৰলৈ গৈয়ে খবৰটো দিম আৰু। বহুত ভাল লাগিব আজি। নীলিমা, মৌচুমী, মিলি, তহঁতে মোক ক্ষমা কৰি দিবি অ'। তহঁত দুয়োজনীৰে মই বৰমাক হওঁ। তহঁত দুয়োজনীকে মই কিমান আদৰ যত্ন কৰিব লাগিছিল। ওলোটাই মই তহঁতক কিমান কেতেৰা জেঙেৰা শুনাইছিলোঁ। আৰু নীলিমা, তোকো মই কম দুখ দি থোৱা নাই। তহঁতে পাৰ যদি মোক ক্ষমা কৰি দিবি অ'। নীলিমা, সঁচাকৈ তইতো দুজনী ছোৱালীকে বহুত ভাল শিক্ষা দি ডাঙৰ কৰিলি। আজি চাচোন, তহঁতৰ কি নাই? দুজনী ছোৱালীয়ে মিলি তোৰ কাৰণে ইমান ধুনীয়া ঘৰ এখন বনালে। তোৰ ডাঙৰজনী ছোৱালী এতিয়া ভাল চাকৰিয়াল, আৰু সৰুজনীৰ নিজৰ ৰেষ্টুৰেণ্ট আছে, ভাল ব্যৱসায়ী হ'ল তাই। গাঁৱৰ সকলোৰে মুখত তহঁতৰ প্ৰশংসা, আৰু নকৰিবই বা কিয়, তহঁত প্ৰশংসাৰে যোগ্য। কিন্তু মোৰ ছোৱালীজনীকহে মই ভাল কৰিব নোৱাৰিলোঁ অ'। সৰুৰ পৰাই তাইৰ সকলো কথাই মানিছিলোঁ, যি লাগে বুলি কৈছিল তাকেই দিছিলোঁ। এতিয়া চাচোন, তাই আমাৰ কথা একেবাৰেই নুশুনে। পঢ়া শুনাটো কেতিয়াবা এৰিলে। ঘৰতো আজিকালি বেছি নাথাকে, ক'ত যে ঘূৰি ফুৰে। আমাৰ যে বহুত চিন্তা হৈছে তাইক লৈ। মৌচুমী, মিলি, তহঁত দুইজনীয়ে অকণমান বুজাবিচোন, তাইতো তহঁতৰ বা হয়। চিন্তা নকৰিব বৰমা, মই ৰিয়াবাক বুজাম বাৰু। বুজাবিচোন মৌচুমী, তই বুজালে কিজানিবা বুজেই। আৰু তহঁত দুইজনীৰ ওপৰত মোৰ আগৰ পৰাই বহুত বিশ্বাস আছিল। বৰ্তাক হিচাপে মই তহঁতৰ কোনো দায়িত্বই পালন কৰিব নোৱাৰিলোঁ, কিন্তু বিশ্বাস কৰ, মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছিলে। ভগৱানে তহঁতৰ আৰু উন্নতি দিয়ক। আমি গৈ থাকোঁ আৰু এতিয়া। পাৰ যদি মোক ক্ষমা কৰি দিবি তহঁতে। ক'লৈ যায় বৰমা? আপোনালোকৰ ঘৰখন সৰু হ'ব পাৰে আমি থাকিবলৈ, কিন্তু আমাৰ ঘৰখন কিন্তু বহুত ডাঙৰ দেই। ব'লক আকৌ ভিতৰত অকণমান বহিবগৈ। নবৌ, বেয়া নাপাব দেই, মোৰ সৰুজনী ছোৱালীয়ে মানে অকণমান বেছি কথা কয়। নাই নীলিমা, মই বেয়া পোৱা নাই। অঁ মা, বৰমাই কিয় বেয়া পাব? মই ভালৰ কাৰণেহে মাতিছোঁ। ভিতৰতে অকণমান বহিবহে কৈছোঁ, যাতে মোৰ হাতেৰে বনোৱা কিবা এটা বৰমাহঁতকো খুৱাব পাৰোঁ। ভণ্টিয়ে ঠিকেই কৈছে। বৰমা, বৰ্তা, ব'লকচোন ভিতৰলৈ। আমি একে পৰিয়ালৰে মানুহ, আমি এনেকৈ আঁতৰি থাকিলে নহ'ব নহয়। আমি সদায় একগোট হৈ থাকিব লাগিব। আৰু ৰিয়াবাৰ কথা চিন্তা নকৰিব, আমি আছোঁ নহয়, সকলোৱে মিলি তাইক বুজাম।